ৰুণেকা গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে স্বাগতম। আজি আমি এই ৰোমিয়া পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। প্ৰথম পদটো আমি পাঠ কৰি দিছো। নতুবা হে ভাইবিলাক, মানুহ যিমান কাল জীয়াই থাকে সিমান কাললৈকেহে যে বিধানে তেওঁৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক তোমালোকে নাজানা নেকি? মই বিধান জনাবিলাকক সুধিছো, তোমালোকে নাজানা নেকি বোলা খণ্ড বাক্যটি আমি পৌলৰ লিখনিত বাৰে বাৰে উল্লেখ কৰা পাইছো। তোমালোকে নাজানা নেকি বুলি পৌলে যেতিয়া সুধিছে, তেতিয়া আমি জানো যে খ্ৰীষ্টীয় ভাই ভনীসকলে বাস্তৱিকতে বহু কথা জনা নাছিল। মই বিধান জনাসকলক সুধিছো, অৰ্থাৎ 1000 বছৰৰো অধিক কাল ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ মনোনীত লোক ৰূপে তেওঁলোকৰ মংগলৰ বাবে উপযোগীভাৱে পালন কৰিবলৈ মোচীৰ বিধান পাইছিল। তথাপি ইছৰাইলৰ লোকসকলে সেই বিধান ৰখা নাছিল। 2 নম্বৰ পদটো পঢ়িছো। কাৰণ সধবা স্ত্ৰী জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হলে তেওঁ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। এয়া বিয়া পতা বা ত্যাগপত্ৰ দিয়াৰ পৰামৰ্শ নহয়। বিয়া সম্পৰ্কে পৌলে আন ঠাইত পৰামৰ্শ দিছে, কিন্তু এয়া বিয়া সম্পৰ্কীয় পৰামৰ্শ নহয়। বৰং ইয়াত পৌলে কৈছে যে গিৰিয়েক যিমান দিনলৈকে জীয়াই থাকে ঘৈণীয়েক সিমান দিনলৈকেহে গিৰিয়েকৰ বন্ধনত থাকে, কিন্তু গিৰিয়েকৰ মৃত্যু হলে ঘৈণীয়েকজনী তেওঁৰ বন্ধনৰ পৰা সম্পূৰ্ণ মুক্ত হয়। অৰ্থাৎ গিৰিয়েক মৰাৰ পাছত মৃত গিৰিয়েকৰ তাই আৰু ঘৈণীয়েক হৈ নাথাকে। 3 নম্বৰ পদ। এতেকে তেওঁৰ স্বামী জীয়াই থাকোঁতেই যদি তাই আন পুৰুষৰ হয় তেতিয়া তাইক ব্যভিচাৰিণী বোলা যাব, কিন্তু স্বামী মৰিলে সেই বিধানৰ পৰা মুক্ত হোৱাত পাছত আন পুৰুষৰ হলেও তেওঁ ব্যভিচাৰিণী নহয়। কিছুমানে ভাবে যে এই পদটোৰ মতে ত্যাগপত্ৰ দিয়া আৰু পুনৰ বিবাহ কোনোমতেই কৰিব পৰা নাযায়। আমি পৰিস্থিতি আৰু ঘটনা প্ৰবাহৰ পটভূমিখিনি ভালদৰে বুজি লোৱা ভাল। সময়, পৰিস্থিতি আৰু ঘটনা প্ৰবাহৰ পটভূমি নজনাকৈ আমি কোনো এটা বিষয় বা ঘটনাৰ ক্ষেত্ৰত শেষ সিদ্ধান্তলৈ অহা উচিত নহয়। মোচীৰ বিধানৰ অধীনত কোনো পুৰুষ বা নাৰী যদি বৈবাহিক জীৱনত বিশ্বাসঘাতকতা কৰে, অৰ্থাৎ ভাৰ্যা আৰু স্বামী দুয়ো যদি দুয়োৰ প্ৰতি বিশ্বাসঘাতকতা কৰে, তেতিয়া কি হলহেঁতেন? ধৰক এজনী তিৰোতাই এনে এজন মানুহৰ সৈতে বিয়া হল যিজন নাৰীৰ প্ৰতি বৰ দুৰ্বল, সেয়ে অন্য নাৰীৰ সৈতে গা ঘেলাই ফুৰে আৰু তাইৰে সৈতে বিশ্বস্ততাৰ দাম্পত্য জীৱন বজাই নাৰাখে, তেতিয়া মানুহজনৰ কি হলহেঁতেন? হয়, তেওঁক শিল দলিয়াই বধ কৰা গলহেঁতেন। আৰু যেতিয়া তেওঁৰ সেই অবিশ্বাসী পূৰ্বৰ গিৰিয়েকজন শিলৰ দমৰ তলত পৰি থকা দেখিব, তেতিয়া তাই অৱশ্যে আন পুৰুষে সৈতে বিবাহ পাশত আবদ্ধ হব পাৰে। কিন্তু এতিয়া আমাৰ দিনত মোচীৰ সেই বিধান পালন কৰিব নোৱাৰো। বিশ্বাসঘাতকতা কৰা কোনো পুৰুষ বা নাৰীক আমি শিল দলিয়াই বধ কৰিব নোৱাৰো। তাৰোপৰি পৌলে ইয়াত ত্যাগপত্ৰ দিয়া বা পুনৰ বিবাহৰ সম্পৰ্কীয় পৰামৰ্শ দিয়া নাই। ইয়াত পৌলে যিটো কথা কৈছে সেইটো হৈছে এই যে যেতিয়া কোনো এজনী তিৰোতাৰ স্বামীজন ঢুকায়, তেতিয়া সেই তিৰোতা মানুহজনী আৰু ভাৰ্যা হৈ নাথাকে, তাই পুনৰ স্বামীহীন অকলশৰীয়া জীৱনৰ তিৰোতা মানুহ হৈ পৰে। অন্ধবিশ্বাসৰ বশত নথকা জগতৰ সকলো সভ্য জাতিৰ বাবে এইটোৱেই প্ৰচলিত নীতি। 4 নম্বৰ পদটো পাঠ কৰিছো। সেইদৰে হে মোৰ ভাইবিলাক, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰো, এই কাৰণে তোমালোকো আন এজনাৰ অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা তোলা জনাৰ হবলৈ খ্ৰীষ্টৰ শৰীৰৰ দ্বাৰাই বিধানৰ সম্বন্ধে মৰা হলা। ইয়াত খ্ৰীষ্টৰ শৰীৰৰ দ্বাৰাই বিধানৰ সম্বন্ধে মৰা খ্ৰীষ্টীয় বিশ্বাসকাৰী সকলকেই স্বামীৰ পৰা স্বাধীন হোৱা ভাৰ্যাজনীৰ নিচিনা বুলি কোৱা হৈছে। আৰু খ্ৰীষ্টই হৈছে দ্বিতীয়গৰাকী স্বামী। আমি এতিয়া তেওঁত সংযুক্ত হৈছো, কিন্তু প্ৰথমগৰাকী মৃত স্বামী গৰাকী ইয়াত কোন? বাইবেলে আমাক প্ৰথম আদম আৰু শেষ আদমৰ কথা কৈছে। স্বয়ং আদমেই হৈছে প্ৰথম আদম আৰু প্ৰভু যীশুখ্ৰীষ্টই হৈছে শেষ আদম। আদমৰ প্ৰকৃতিৰে আমি আদমত সংযুক্ত আছিলো। আমাক থকা আদমৰ সেই প্ৰকৃতিকে নিয়ন্ত্ৰণ কৰিবলৈ বিধান দিয়া হৈছিল, কিন্তু মাংসৰ দুৰ্বলতাৰ কাৰণে আদমৰ প্ৰকৃতিৰ মানুহে সেই বিধান কাহানিও ৰাখিব নোৱাৰিলে, বৰং সেই বিধান ডিঙিত ওলোমাই লোৱা জাতৰ নিচিনা হল। সেই বিধানে মানুহক কেতিয়াও ওপৰলৈ তুলি নধৰিলে, বৰং মানুহ যে পাপী তাকে আঙুলিয়াই থাকি মানুহজনক দোষী সাব্যস্ত কৰিলে। মানুহৰ কাৰণে বিধানৰ কামটো আছিল দণ্ডাজ্ঞা ঘোষণা কৰা।
পৌলে কৈছে যে খ্ৰীষ্টে তেওঁৰ শৰীৰত মৃত্যুবৰণ কৰিলে আৰু আমিও পাপৰ সম্বন্ধে খ্ৰীষ্টৰ সৈতে মৰি তেওঁৰ সদৃশ হলো আৰু এতিয়া আমি বিধানৰ সম্বন্ধে মৃত্যুবৰণ কৰিলো। প্ৰথম আদমৰ প্ৰকৃতিৰ লোক ৰূপে পূৰ্বে আমি বিধানৰ অধীনে থাকিবলগীয়া হৈছিল। পুৰণি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ বিধান বান্ধি দিয়া হৈছিল। সেই বিধানৰ কঠোৰতাৰ বিৰুদ্ধে আমাৰ মাংসই বিদ্ৰোহ আচৰণ কৰি বিধান ভংগ কৰি মৃত্যু চপাই লৈছিল। কাৰণ মাংসৰ বশত থাকি তেতিয়া আমি মৃত্যুৰ ফল উৎপন্ন কৰিছিলো। কিয়? কাৰণ বিধান ভংগ কৰা মানে অনন্ত শাস্তি চপাই লোৱাক বুজায়, আৰু সেই অনন্ত শাস্তি হৈছে নৰকৰ নাৰকীয় অনন্ত মৃত্যু। কিন্তু এতিয়া বিধানৰ দণ্ডাজ্ঞাৰ পৰা আমি মুক্তি লাভ কৰি স্বাধীনা তিৰোতাগৰাকীৰ নিচিনা হৈ আমি খ্ৰীষ্টত নতুন সৃষ্টি হৈছো। বিধানে নতুন সৃষ্টিৰ ওপৰত আৰু কোনো ধৰণৰ বিধান খটাব নোৱাৰে। কেনেকৈ? কাৰণ খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলে বা খ্ৰীষ্টত নতুন সৃষ্টিসকলে বিধানৰ অধীনত নাথাকি এতিয়া অনুগ্ৰহৰ অধীনত থাকি পবিত্ৰতাৰ জীৱন যাপন কৰে। পবিত্ৰতাৰ জীৱনত বিশ্বাসকাৰীজনে এতিয়া আৰু স্বাভাৱিকভাৱেই চুৰ নকৰাকৈ থাকিব পাৰে। আৰু কোনোবাই যদি চুৰেই নকৰে তেন্তে চুৰ নকৰিবা বোলা এই বিধানটো তেওঁত কেনেকৈ খাটিব? চুৰ নকৰাজনক বিধানে কি বুলি কেনেকৈ দণ্ডাজ্ঞা জাৰি কৰিব পাৰিব? নোৱাৰে। ইয়াত আখৰৰ প্ৰাচীনতানো কি? হয়, বিধানৰ অধীনত থাকিবলগীয়া হোৱা আমাৰ পুৰণি প্ৰকৃতি বা প্ৰথম আদমৰ প্ৰকৃতি। এতিয়া আমি আখৰৰ প্ৰাচীনতাৰে তেওঁৰ দাস্যকৰ্ম নকৰো মানে কি? হয়, বিধানৰ ভয়ৰ অধীনত কেৱল দায়িত্ব পালন কৰিবলৈ এতিয়া আমি প্ৰভুৰ পৰিচৰ্যা বা সেৱা নকৰো। অৰ্থাৎ কৰিব লাগিব, নকৰি উপায় নাই, এনেকুৱা ভাৱেৰে আমি এতিয়া বিধানৰ ভয়ৰ অধীনত প্ৰভুৰ কাম নকৰো। সেয়া আখৰৰ প্ৰাচীনতাৰে নকৰা কাম। হয়, এতিয়া আত্মাৰ নতুনতাৰে প্ৰভুৰ কাম বা তেওঁৰ সেৱা কৰো। অৰ্থাৎ কৰিবই লাগিব, নকৰি উপায় নাই ভাৱেৰে এতিয়া প্ৰভুৰ কাম নকৰি কামটো কৰিবলৈ পাই মই বৰ সুখী, কামটো কৰি মই প্ৰভুক সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰো, এনেকুৱা ভাৱেৰেহে কৰো। বিধানৰ অধীনত খাটিব লগা নোহোৱা, খ্ৰীষ্টত নতুন সৃষ্টি হোৱা স্বাধীনা তিৰোতাজনীৰ নিচিনা যি আমি এতিয়া প্ৰভুৰ কাম কৰো তেওঁক ভাল পাওঁ বাবেই। সেইকাৰণে প্ৰভুৱে পিতৰক পোনপটীয়াকৈ সুধিছিল এই বুলি, এইবোৰতকৈ তুমি মোক প্ৰেম কৰা নে? যোহন 21:17। সেই প্ৰশ্নটোৰে আমি খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলে প্ৰভুৰ সন্মুখীন হওঁ। প্ৰিয় শ্ৰোতা, পাপত পতিত জগতখনৰ প্ৰতি প্ৰশ্নটো হল, তোমাৰ কাৰণে মৃত্যুবৰণ কৰা মোৰ পুত্ৰক লৈ তুমি কি কৰিবা? কিন্তু তেওঁত বিশ্বাসকাৰী যি আপুনি আৰু মই, আমাৰ প্ৰতি আকৌ তেওঁৰ প্ৰশ্নটো হল, তুমি মোক প্ৰেম কৰা নে? খ্ৰীষ্টীয় জীৱন মানে হৈছে আমাৰ জীৱনৰ মাজেৰে খ্ৰীষ্টই জীৱন যাপন কৰা। খ্ৰীষ্টীয় জীৱন আমি আমাৰ নিজৰ চেষ্টাৰ দ্বাৰাই যাপন কৰিব নোৱাৰো, নাইবা বিধান পালনৰ দ্বাৰাও নোৱাৰো। কাৰণ আমি কোনেও বিধান ৰাখিব নোৱাৰো। বিধানত কোনো ভুল নাই, সেই কথা আমি নাপাহৰো হওক। সমস্যাটো আছে আমাৰ গাত। বিধান ভাল, কিন্তু সেই ভাল বিধানটোক আমাৰ কোনো এজনেও ৰাখিব নোৱাৰো। গতিকে আমি মানুহবিলাকেই ডাঙৰ সমস্যা, বিধানবোৰ নহয়। সেয়ে চাওক, বিধানৰ ক্ষেত্ৰত ভুল ধাৰণা নোহোৱা কৰিবলৈ পৌলে সুধিছে, তেন্তে কি কম? বিধান পাপ নে? তাৰ উত্তৰ নিজেই দি পৌলে কৈছে, তেনে ভাৱ কাৰো নহওক। তেওঁ এতিয়া কব যে বিধান ভাল, কাৰণ বিধানে ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰে। ভুল বা সমস্যাটো বিধানৰ গাত নাই, কিন্তু সেই ভুল বা সমস্যাটো আমাৰ গাতহে আছে। আমাৰ মাংসৰ সৈতেহে সেই ভুল বা সমস্যাটো আছে। অধ্যায়টোৰ অৱশিষ্ট অংশত পৌলে বিষয়টো বৰ ব্যক্তিগত ৰূপত লৈছে। মন কৰক যে তেওঁ মই, মোৰ, মই নিজেই বোলা প্ৰথম পুৰুষৰ সৰ্বনাম পদ ব্যৱহাৰ কৰিছে। এই অংশটোত এনে সৰ্বনাম পদ 47 বাৰ উল্লেখ কৰা হৈছে। পৌলে যে তেওঁৰ পবিত্ৰতাৰ জীৱনত পবিত্ৰ জীৱন যাপন কৰাত প্ৰাণপণ সংগ্ৰাম চলাইছিল, প্ৰথম পুৰুষ সৰ্বনাম পদ অৰ্থাৎ মই, মোৰ ইত্যাদি শব্দবোৰে তাৰেই প্ৰমাণ দাঙি ধৰে। তেওঁৰ নতুন প্ৰকৃতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ তেওঁৰ পবিত্ৰতাৰ বা খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পৌলে তেওঁৰ অভিজ্ঞতাত গম পাইছিল যে সেইদৰে পবিত্ৰতাৰ জীৱন যাপন কৰাটো সম্ভৱ নাছিল। বিধানে পাপৰ যি প্ৰভাৱ আৰু প্ৰবলতা তাকেহে বাৰে বাৰে প্ৰকাশ কৰি পৌলক দেখুৱাইছিল। বিধানখিনি পৌলৰ অন্তৰখনৰ ৰঞ্জন ৰশ্মি বা এক্সৰেৰ নিচিনা আছিল। আমাৰ সকলোৰে জীৱনত সেইটোৱেই সঁচা হ'ব যদি আমি বিধান বা আমাৰ নতুন প্ৰকৃতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি
আমাৰ পবিত্ৰতাৰ বা খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ সংগ্ৰাম চলাওঁ। ঈশ্বৰৰ পবিত্ৰ বচনক দৰ্পণ বোলা হৈছে। আমিনো কোন হওঁ? ঈশ্বৰৰ বচনে তাকে দেখুৱাই দিয়ে। আপোনাৰ মুখমণ্ডলত যদি কিবা এটা চেকা লাগি আছে, দৰ্পণে তাক দেখুৱাই দিব পাৰে, কিন্তু আঁতৰাই দিব নোৱাৰে। অৱশ্যে ঈশ্বৰে এনে এটা স্থান ৰাখিছে য'ত পাপৰ চেকা বা মল তেওঁ দূৰ কৰে, আৰু সেয়া হৈছে তেজৰ সেই ভুমুক, যি ভুমুক ইম্মানুৱেল ঈশ্বৰৰ বুকুৰ পৰা নিজৰা বোৱা দি বৈ গ'ল, যি তেজৰ নিজৰাত পাপীয়ে নিজৰ জীৱনৰ পাপ চেকা ধুই নিকা হ'ব পাৰে। এইদৰে বিধানে পাপ অৱস্থা আৰু দুৰ্বলতা আঙুলিয়াই দি থাকে, তাক দূৰ নকৰে, কৰিব নোৱাৰে। কাৰণ পাপ অৱস্থা বা পাপৰ দুৰ্বলতাৰ কাৰণে বিধানে শাস্তিৰ ৰায়হে দিব, মৃত্যুলৈহে সোধাই দিব, কেতিয়াও পাপ দূৰ নকৰে। অৱশ্যে কোনো এনে লোক যদি এই জগতত থাকিলেহেঁতেন, যিজনে 100%ই বিধান পালন কৰিব পাৰিলেহেঁতেন, তেতিয়া অৱশ্যে বিধানে মৃত্যুলৈ ৰায় নিদিলেহেঁতেন, ৰায় দিব নোৱাৰিলেহেঁতেন। কিন্তু এই জগতত এনে কোন আছে যিজনে 100%ই বিধান পালন কৰিব পাৰে? গতিকে সেই ফালৰ পৰা দোষ বিধানৰ গাত নাই। দোষ মানুহৰ নিজতেই আছে, আপোনাৰ আৰু মোৰ গাতেই আছে। মানুহৰ মাংস দুৰ্বল, পাপৰ শক্তি আৰু পাপৰ প্ৰভাৱৰ প্ৰতি ইয়াৰ আসক্তি অতি প্ৰবল। মানুহে কেতিয়াও বিধান ৰাখিব নোৱাৰে। সেয়ে বিধানে প্ৰমাণ কৰি দেখুৱায় যে মানুহ পাপী, আপুনি পাপী, মই পাপী, সকলো পাপী। সেয়ে অধিকভাগ লোকেই ঈশ্বৰৰ বচনৰ দৰ্পণত নিজক দেখা পাবলৈ ইচ্ছা নকৰে। সেয়ে ঈশ্বৰৰ বচন নপঢ়ে, ধ্যান আৰু অধ্যয়ন নকৰে। পঢ়িলে, ধ্যান আৰু অধ্যয়ন কৰিলে ঈশ্বৰৰ বচনে দেখুৱাই দিয়ে যে আমি পাপী, পতিত আৰু নষ্ট পোৱা আশাহীন লোক। আনহাতে বিধানৰ কাম হৈছে সেই পাপীক দোষী সাব্যস্ত কৰা, পাপীৰ দণ্ডৰ ৰায় দিয়া। তাৰ বাহিৰে বিধানে আন কাম নকৰে। আপুনি যিহৰ বাবে যোগ্য বিধানে ঠিক তাকেই দেখুৱাই দিয়ে। আপুনি আৰু মই বিধান ৰাখিব পৰা নাই, আৰু সেয়ে দণ্ডৰ যোগ্য হৈছো, আৰু বিধানে সেই দণ্ডকে পাবলৈ আমাৰ ক্ষেত্ৰত ৰায় দিয়ে। 7 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত চাওক, মানুহৰ দুখ লগা অৱস্থা, অৰ্থাৎ সেইসকল লোকৰ দুখ লগা অৱস্থা যিসকলে বিধান পালনৰ দ্বাৰাই জীৱন পাবলৈ ব্যৰ্থ চেষ্টা কৰে। তেনে খ্ৰীষ্টীয় লোকে দেখে যে বিধান পালনে তেওঁক জীৱনলৈ পৰিচালিত কৰা নাই। যদিও ঈশ্বৰে মানুহক 2 বিৱৰণ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত কৈছে যে তেওঁ মানুহক যি ব্যৱস্থাসমূহ দিছে সেই ব্যৱস্থাসমূহ পালন কৰি জীয়াই থাকিব লাগে, কিন্তু দুখটো মানুহৰ গাতেই আছে। মানুহে বিধান পালন কৰিব নোৱাৰে, দুখ বিধানৰ গাত নাই। কিন্তু সেই মানুহৰ গাত দুখটো থাকে যিজনে ভাবে যে বিধান পালন কৰাৰ দ্বাৰাই জীৱন আৰু শক্তি লাভ কৰিব। কিন্তু বিধানে জীৱনো নিদিয়ে, শক্তিও নিদিয়ে। তাৰ পৰিৱৰ্তে এই বিধানে তেওঁৰ জীৱনৰ দুখ, অপৰাধ আৰু দুৰ্বলতাসমূহে আঙুলিয়াই দিয়ে। জীৱন দান কৰিব পৰা কিবা যদি বিধান থাকিলেহেঁতেন, ঈশ্বৰে নিশ্চয় সেই বিধান মানুহ জাতিক দিলেহেঁতেন। গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ চাওক। কিন্তু জীৱন আৰু খ্ৰীষ্টীয় জীৱন যাপন বিধানৰ দ্বাৰাই নাহে। এটা উদাহৰণৰ দ্বাৰাই কথাটো স্পষ্ট হ'ব বুলি আশা কৰিছো। যন্ত্ৰচালিত এখন গাড়ী বৰ সহায়কৰ, কিন্তু যন্ত্ৰচালিত গাড়ীখন চলাব নজনা মানুহৰ হাতত সেই গাড়ীখনেই বৰ ভয়ানক বস্তু হ'ব যদি চলাব নজনা মানুহজনেই তাক চলাবলৈ লয়। প্ৰকৃততে তাকে কৰিবলৈ গাড়ীখন চলাব নজনা মানুহজনৰ হাতত এৰি দিয়া মানেই মৰণ চপাই লোৱা কাৰবাৰ কৰাটোহে বুজাব। দুখটো গাড়ীখনৰ গাত নাই, চলাব নজনা মানুহজনৰ গাতহে দুখটো আছে। মানুহজনেই সকলো ঠাইতে সমস্যা, তেওঁৱেই সকলো ঠাইতে অপৰাধী। 11 নম্বৰ পদটো চাওক। ইয়াত পাপক এক ব্যক্তিৰ ৰূপত উপস্থাপন কৰা হৈছে। কেৱল ব্যক্তিৰ ৰূপতেই নহয়, এজন পৰীক্ষকৰ ৰূপতো দেখুওৱা হৈছে। এডেন বাৰীতেই পাপে মানুহক প্ৰবঞ্চিত কৰিলে। তাতেই পাপে চল পাই মানুহক কলে যে ঈশ্বৰক বিশ্বাসত ল'ব নোৱাৰি, বৰং মানুহ নিজেই ঈশ্বৰ হ'ব পাৰিব। মানুহক প্ৰবঞ্চনা কৰি কোৱা হল যে মানুহে বিধান পালন কৰিব পাৰিব আৰু ঈশ্বৰৰ প্ৰয়োজন নহব। পাপে এই ভুল শিক্ষাৰে মানুহক বিপথগামী কৰিলে, মৃত্যুৰ বাটেৰে পৰিচালিত কৰিলে। পৌলে
10 নম্বৰ পদতেই কৈছে যে এই বিধান জীৱন দানৰ বাবে আয়োজন কৰা হৈছিল, কিন্তু এতিয়া পৌলে দেখিছে যে সেই বিধানে মৃত্যুৰ দণ্ডাজ্ঞাৰে পৌলক মৃত্যুলৈহে বাট দেখুৱাইছে। মানুহৰ জীৱনত পাপে স্থান লয়, কাৰণ বিধানে সেই পাপৰ জ্ঞান আনি মানুহক দিয়েহি। মানুহৰ এতিয়া কোনো উপায় নাই, কিন্তু আকৌ ভুলটো বিধানৰ গাত নাই। বিধান ৰাখিব নোৱাৰা মানুহজনৰ গাতহে দুখটো আছে। এতিয়া চাওক, বিধান যদি উত্তমেই, তেন্তে বিধান মানুহলৈ মৃত্যুজনক হ'ব পাৰেনে? পৌলে কৈছে যে তেনে কথা কোনেও নকওক, কাৰণ তেনে কথা ইয়াত নাই। পাপেই মৃত্যুৰ একমাত্ৰ কাৰণ। মানুহত মৃত্যু সাধন কৰিবলৈ পাপে বিধান ব্যৱহাৰ কৰি নিজক অৰ্থাৎ পাপক প্ৰকট কৰি তুলিলে। পাপে প্ৰকাশ লাভ কৰাৰ লগে লগে পাপ নকৰিবৰ বাবে আজ্ঞাৰো প্ৰৱেশ ঘটিল। কিন্তু পৰিতাপৰ কথাটো হ'ল, মানুহে কেতিয়াও 100% আজ্ঞা পালন কৰিব নোৱাৰে। সেয়ে আজ্ঞাৰ প্ৰৱেশৰ লগে লগে পাপৰ উপস্থিতি, শক্তি আৰু প্ৰভাৱ আগতকৈও অধিক প্ৰকটহে হ'ল। সেয়ে বিধান বা আজ্ঞা মানুহলৈ মৃত্যুজনক হোৱা নাই, কিন্তু প্ৰতাৰককাৰী পাপহে মানুহলৈ মৃত্যুজনক হ'ল। 13 নম্বৰ পদত পৌলে ঠিক তাকেই কৈছে। 14 নম্বৰ পদটো পাচনি পৌলৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সাক্ষ্য। আমি জানো এয়া তেওঁৰ ব্যক্তিগত সাক্ষ্য। আমি বোলা হৈছে কাৰণ আন বিশ্বাসকাৰীসকলেও পৌলে জানো বোলা বিষয়টোত একমত আছিল। অৰ্থাৎ তেওঁলোকেও বিশ্বাস কৰিছিল যে বিধানখিনিও আত্মিক বস্তু। আত্মিক কাৰণ পবিত্ৰ আত্মাৰ দ্বাৰাই ইয়াক দিয়া হৈছিল, আৰু বিধানখিনিও ঈশ্বৰৰ বাক্যৰেই অংশ। কিন্তু মই হলে মাংসিক, এইবুলি পাচনি পৌলে কৈছে। ইয়াত মাংসিক মানে হাড় আৰু ছালত লাগি থকা মাংসক বুজোৱা নাই, কিন্তু আমাৰ প্ৰথম আদমৰ পুৰণি যি প্ৰকৃতি, সেই প্ৰকৃতিক বুজোৱা হৈছে। তাৰ প্ৰভাৱ এতিয়াও আছে। সেই পুৰণি প্ৰকৃতিয়ে আমাক দিগ দি থাকে, পবিত্ৰতাৰ জীৱন যাপন কৰাত অসুবিধাৰ সৃষ্টি কৰি থাকে, আৰু সেইকাৰণেই পবিত্ৰ আত্মাৰ শক্তিত আমি সেই মাংসিকতাৰ অহিতে সংগ্ৰাম কৰি পবিত্ৰতাৰ জীৱন যাপন অব্যাহত ৰাখিব লাগে। আৰু একমাত্ৰ পবিত্ৰ আত্মাৰ শক্তিৰেহে সেই মাংসিকতাক আমি দমন কৰি ৰাখিব পাৰোঁ। আজিলৈ আমি ইমানতেই সামৰিব খুজিছো। ইয়াৰ পাছৰ আলোচনাত আমি ৰোমিয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 15 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম হওক। কিন্তু শেষত আপোনাক আকৌ এবাৰ সুধিব খুজিছো, আপুনি বাৰু মাংসৰ বশত আছে নে পবিত্ৰ আত্মাৰ শক্তিৰে আপোনাৰ জীৱন পৰিচালিত হবলৈ তেওঁতেই আপোনাৰ জীৱন গতাই দিছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।